वेलकाम टू माय यूट्यूब चैनल आसाम केरियर अपडेट। आज पुनः आपलोकर बहुत ভাল खबर আহি গল। পিডব্লিউ বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে। প্ৰায় 8600 প্লাস ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাইছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভ্যাকেন্সি হয়। 10 পাছ হওক 12 পাছ হওক আৰু গ্ৰেজুৱেচন পাছ হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। সো কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশন বিচাৰিছে, সিলেকশন প্ৰসিডিউৰ বিচাৰিছে, অৰ্হতা কিমান লাগিব, কেনেদৰে এপ্লাইসমূহ কৰিব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ যোগে আলোচনা কৰা হ'ব। সো যদি ভিডিঅটো ভাল পায় ভিডিঅ লাইক কৰিব পাৰে, লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ভিডিঅ প্ৰতিদিনে পাই থাকিবে। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ ডেসক্ৰিপশনত দিয়া আছে, তাত গৈ ফলোটো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅটো যিমান পাৰে সিমান বন্ধুৰ সৈতে শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ইয়াত দেখিব পাইছে পিডব্লিউ বিভাগৰ ফালৰ পৰা নতুনকৈ ভ্যাকেন্সিখিনি মুকলি কৰিছে। 8600 প্লাস ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাইছে। সিপিডব্লিউ চেন্ট্ৰেল পিডব্লিউ ডিপাৰ্টমেন্টৰ ফালৰ পৰা মুকলি কৰিছে। এটা কোনো ষ্টেটৰ ভ্যাকেন্সি আছে, চেন্ট্ৰেল লেভেলৰ ভ্যাকেন্সি হয়। সো 8600 প্লাস ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব। সো কেতিয়াৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হ'ব সেই সকলোখিনি কথা জনাই আছো। সো ভিডিঅটো আপোনালোকে শেষলৈকে চাই থাকিব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। আৰু ইয়াত বিশেষকৈ 10 পাছৰ পৰা আপ টু গ্ৰেজুৱেচন লেভেললৈকে ভ্যাকেন্সি লৈকে আপোনালোকে দেখিবলৈ পাব। 10 পাছৰ কাৰণে ভ্যাকেন্সি আছে, 12 পাছৰ কাৰণে ভ্যাকেন্সি আছে, লগতে গ্ৰেজুৱেচন পাছৰ কাৰণে আপোনালোকে ভ্যাকেন্সিসমূহ দেখিবলৈ পাব। সো ইয়াত দেখিব পাইছে ভ্যাকেন্সি পিডব্লিউ ফৰ 2025 অৰ্গেনাইজেশ্যন নেম দেখিব পাইছে চেন্ট্ৰেল পাব্লিক ৱৰ্ক ডিপাৰ্টমেন্ট সিপিডব্লিউ বিভাগৰ পৰা ভ্যাকেন্সিখিনি মুকলি কৰিছে। ভ্যাকেন্সিখিনি কি আছে নয়ছো সুপাৰভাইজাৰ ভ্যাকেন্সি আছে, এলডিসি ক্লাৰ্কৰ ভ্যাকেন্সি আছে, একাউণ্টৰ ভ্যাকেন্সি দেখিবলৈ পাব, অফিচাৰৰ ভ্যাকেন্সি আছে, এসিস্ট্যান্টৰ ভ্যাকেন্সি আছে, ড্ৰাইভাৰৰ ভ্যাকেন্সি আছে, এসিস্ট্যান্ট ড্ৰাইভাৰ, ষ্টেনোগ্ৰাফাৰ, মাল্টিটাস্কিং ষ্টাফ, এমটিএছৰ ভ্যাকেন্সি যেটো আপোনালোকে 10 পাছ লেভেলৰ ভ্যাকেন্সি হয়। সো 10 পাছ 12 পাছ 8 পাছৰ কাৰণে নাই, 10 পাছ 12 পাছ আৰু গ্ৰেজুৱেচন লেভেলৰ ভ্যাকেন্সি ক্ষেত্ৰত আপোনালোকে দেখিবলৈ পাব। টোটেল ভ্যাকেন্সি 8500 প্লাস মানে 8600 ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব। কেতিয়াৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হ'ব সেইটো কথা আপোনালোকক জনাই আছো। সো ভিডিঅটো আপোনালোকে শেষলৈকে চাই থাকিব, তেতিয়া সকলোখিনি কথা গম পাব পাৰিব। সুপাৰভাইজাৰৰ পৰা আদি কৰি এলডিসিৰ পৰা আদি কৰি একাউণ্টৰ পৰা আদি কৰি অফিচাৰ এসিস্ট্যান্ট এনেকৈ আপোনালোকে বহুখিনি ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব। সো এটা ভাল সুযোগ, এটা ভাল সুবিধা আপোনালোকৰ মুকলি কৰিছে। সো যদি বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই কৰি ল'ব পাৰিব। কেতিয়াৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হ'ব সেইটো জনাই আছো। আৰু এপ্লাই মতো অনলাইন যোগে কৰিব পাৰিব। হু কেন এপ্লাই অল ইণ্ডিয়া মেল ফিমেল সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। অল ইণ্ডিয়া কেণ্ডিডেট হ'লেহে আবেদনসমূহ কৰিব পাৰিব। অল ইণ্ডিয়া যিমানখিনি আছে ষ্টেট সকলো ষ্টেটৰ কেণ্ডিডেট আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এজ লিমিটটো জেনেৰেলি 18 বা 25 বছৰলৈকে পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। এছচি এছটি ক্ষেত্ৰত 5 বছৰকৈ, ওবিচি ক্ষেত্ৰত 3 বছৰকৈ, পিডব্লিউবিডি ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। জেনেৰেলি জেনেৰেল কেণ্ডিডেটৰ কাৰণে 18 বা 25 বছৰলৈকে, এছটি এছটি হ'লে 18 বা 50 বছৰলৈকে, ওবিচি হ'লে 18 পৰা 48 বছৰলৈকে পাৰিব। আৰু পিডব্লিউ হ'লে 18 পৰা 55 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। সো এটা ভাল সুযোগ, এটা ভাল সুবিধা আপোনালোকে মুকলি কৰিছে। সো এই সুযোগ সুবিধাটো আপোনালোকে মিছ নকৰিব। আৰু ইয়াৰ সিলেকশন প্ৰসেসটো হ'ব ৰিটেন এক্সাম, ইন্টাৰভিউ, ডকুমেন্টছ ভেৰিফিকেশন, এইকেইটা মাধ্যমে আপোনালোক সিলেকশনসমূহ কৰা হ'ব। এডুকেশন কোৱালিফিকেশন 10 পাছ 12 পাছ আৰু গ্ৰেজুৱেচন লেভেলৰ ভ্যাকেন্সি হয়। আপোনালোকে 10 পাছ কৰিলে আবেদন কৰিব, 12 পাছ কৰিব পাৰিব, আৰু যদি আগতে গ্ৰেজুৱেচন পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব। সো ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। এটা ভাল সুযোগ, এটা ভাল সুবিধা আপোনালোকে মুকলি কৰিছে। সো সুযোগ আৰু সুবিধাটো আপোনালোকে মিছ নকৰিব। যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই আপোনালোকে কৰি ল'ব পাৰিব। সো 10 পাছ 12 পাছ গ্ৰেজুৱেচন পাছ হওক আবেদনসমূহ কৰি ল'ব পাৰে ভ্যাকেন্সিখিনিৰ ক্ষেত্ৰত। সো এই ভ্যাকেন্সিখিনিৰ ক্ষেত্ৰত কেতিয়াৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হ'ব এইটো জনাই দিছোঁ। এই ভ্যাকেন্সিসমূহৰ ক্ষেত্ৰত বৰ্তমানলৈকে এটা শ্বৰ্ট নটিফিকেশ্যন মুকলি কৰিছে, তাৰ আধাৰত মই ভিডিঅ'টো বনাই দিছোঁ। শ্বৰ্ট নটিফিকেশ্যনটো এডভাৰটাইজমেণ্টৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব। কিন্তু বৰ্তমানলৈকে এপ্লাইসমূহ ষ্টাৰ্ট হোৱা নাই। এপ্লাইসমূহ আপোনালোকক কিছুদিনৰ মান নৱেম্বৰ মাহৰ শেষ সপ্তাহ নহ'লে ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত আবেদনসমূহ ষ্টাৰ্ট হৈ যাব। সো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক, যেতিয়া আপোনালোকে এপ্লাইসমূহ ষ্টাৰ্ট হৈ যাব সকলোকে আগত আমাৰ চেনেলতে লাভ কৰিব পাৰিব। সো মই যিটো শ্বৰ্ট নটিফিকেশ্যন মুকলি কৰিছোঁ, সো যিটো এডভাৰটাইজমেণ্ট মুকলি কৰিছে তাৰ লিংকটো মই ডেছক্ৰিপশ্যনত দিম। সেই লিংকৰ পৰা আপোনালোকে শ্বৰ্ট নটিফিকেশ্যন পঢ়ি চাব পাৰিব। আৰু ভ্যাকেন্সিখিনি চেন্ট্ৰেল লেভেলৰ হয়। সো যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে সকলোকে আগত চাৰ্ভাৰ ডাউন নোহোৱাকৈ, তেতিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়া আপোনালোকে সকলোকে আগত লাভ কৰিব আপডেটসমূহ। আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পায় লাইক কৰিব পাৰে, লগত চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফলোটো কৰিব পাৰে, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'ত যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আজিলৈ ভিডিঅ'ত লগ পাম।